মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগতে মই বিলোম শব্দ কেইটামান দিছিলোঁ। আজিও কেইটামান বিলোম শব্দ দিম, তোমালোকে লিখি ল'বা। বিলোম শব্দ ধ্বনি, ধ্বনি। ধ্বনিৰ বিপৰীত শব্দ হ'ব নিধ্বনি। নিধ্বনি। ধ্বনি, নিধ্বনি। তেনেকৈ নগদ, নগদ। নগদ হ'লে কি হ'ব? নগদ হ'লে নগদ পইচা যে যি বস্তু লোৱা হয় নগদ, তাৰ বিপৰীত হ'ব উধাৰ। উধাৰ। নগদ, উধাৰ। স্বৰ্গ, আৰু গদ ওপৰত ৰেপ। স্বৰ্গ। স্বৰ্গ হ'লে নৰ্ক, নৰ্ক। স্বৰ্গ, নৰ্ক। তেনেকৈ প্ৰাচীন, প্ৰাচীন। কিছুমান ঠাইত অৰ্বাচীন লিখে কোনোবাই, কিন্তু প্ৰাচীন নবীন লিখিলেই হ'ব। নবীন, নবীন। প্ৰাচীন, নবীন। প্ৰাচীন অৰ্বাচীন লিখে, অৰ্বাচীন লিখিব নালাগে, প্ৰাচীন নবীন লিখে। তেনেকৈ জয়, পৰাজয়। জয়, পৰাজয়। জয়, পৰাজয়। আমি এটা সহজ শব্দ পাই থাকোঁ, বিধৱা। বিধৱা। এই বিধৱাৰ বিপৰীত হ'ব সধৱা। বিধৱা, সধৱা। তাৰপিছত বিৰোধ। বিৰোধ, কোনো এটা বস্তুৰ বিৰোধ কৰা। বিৰোধ। বিৰোধ হ'লে কি কোৱা হয়? এইটো বিৰোধ, সমৰ্থন। সমৰ্থন মানে এনেই সমৰ্থন কৰা। ইয়াৰ শব্দ বিপৰীত হ'ল বিৰোধ কৰা। বিৰোধ। তাৰপিছত আছে ক্ৰয়। ক্ৰয় মানে কিনা। ৰকাৰ আৰু ক্ৰয়। ক্ৰয়ৰ বিপৰীত হ'ব বিক্ৰয়। ক্ৰয়, বিক্ৰয়। তাৰপিছত আছে সদাচাৰ। সদাচাৰ হ'লে দুৰাচাৰ হ'ব। সদাচাৰ। বিপৰীত শব্দ হ'ব দুৰাচাৰ। দুৰাচাৰ। সদাচাৰ, দুৰাচাৰ। এনেকৈ শ্ৰব্য। শ্ৰব্য মানে শুনা। শ্ৰব্যৰ বিপৰীত হ'ব শ্ৰব্য হ'লে শুনা, দেখা, অৰ্থাৎ দৃশ্য। শ্ৰব্য, দৃশ্য। তেনেকৈ কৃষ্ণ। এই কৃষ্ণ শব্দৰ বিপৰীত হ'ব, কৃষ্ণ মানে সাধাৰণতে ক'লা বুজায়। ইয়াৰ বিপৰীতে বগা, অৰ্থাৎ শুক্ল। শুক্ল। কৃষ্ণপক্ষ কোৱা হয়, শুক্লপক্ষ। কৃষ্ণ, শুক্ল। এনেকৈ স্তুতি। স্তুতি শব্দটো আহি থাকে পৰীক্ষাত। স্তুতি হ'লে নিন্দা। এইটো নিন্দা। স্তুতি, প্ৰাৰ্থনা কৰা। ইয়াৰ বিপৰীত শব্দ হ'ব নিন্দা। তেনেকৈ এটা সদায় আহি থকা প্ৰশ্ন, ৰজা। ৰজাটোক আমি হিন্দীত ৰাজা বুলি কওঁ। ৰাজা।
বিপৰীত অসমীয়াত প্ৰজা লিখে, হিন্দীত কিন্তু প্ৰজা নহয়। ৰাজাৰ বিপৰীতে ৰং। ধৰক ৰাজা মানে বহুত ধনী, একদম ধনী মানুহ, আৰু ৰং মানে একেবাৰে নিখিল, মানে একো নাই কৰি। এতিয়া কথা হ'ল, ইয়াৰ পিছত যিবিলাক ভিডিঅ' দিম, আজি এই বিপৰীত শব্দখিনি ইমানতে শেষ কৰিম। ইয়াৰ পিছত যিখিনি ভিডিঅ' দিম সেইখিনি মোৰ ইউটিউবত দিম। ইউটিউবটো এনেকুৱা সহজতে পাব, MAHADEV একেলগে EALUKDAR মহাদেৱ তালুকদাৰ, আৰু ইয়াৰ পিছত 60 এইটো লিখি দিলে একদম সহজতে মোৰ ইউটিউব চেনেলবিলাক পাই যাব, ষ্টেপটো পাই যাব। গতিকে মই ইয়াৰ পিছত